এটা কথা হ'ল যে আমাৰ এই ২৭তম বাৰোৱাৰী হাৰলীয়া দুৰ্গা পূজা মহোৎসৱটি আমাৰ কৰ্মকৰ্তাসকলে বিভিন্ন দিশত বিভিন্ন উৎসাহেৰে ধুমধামেৰে ইয়াত গোটেই কাৰ্যসূচীবিলাক কৰাৰ ক্ষেত্ৰত আগবাঢ়িছিল। কিন্তু আমাৰ দুৰ্ভাগ্য এয়ে যে অসমবাসীৰ কাৰণে যে আমাৰ জুবিন গাৰ্গ হঠাৎ ইয়াত মৰিল আৰু মৰাৰ কাৰণে আমাৰ অসম বন্ধ কিছুদিন পৰি গ'ল। যাৰ কাৰণে আমাৰ ইয়াত কিছু কাৰ্যসূচীও সাল সলনি কৰিব লগা হ'ল। প্ৰভাৱ পৰিছে ইয়াত বুলি নহয়, আমাৰ আশে পাশে গোটেই পূজাবিলাকত কৰিছে। গতিকে কৰাৰ কাৰণে আমি কিছু কাৰ্যসূচী সাল সলনি কৰি আমি এই দুৰ্গা পূজা মহোৎসৱটি যাতে আমি ভক্তপ্ৰাণ ৰাইজসকল ইয়াত কিছু কিমানটা বৰ্ষ অতিক্ৰম কৰিলোঁ যে আমাৰ ২৭ এই বৰ্তমান এই ২৬ অতিক্ৰম কৰি এই ২৭ত কৰি আছে। ২৭ অসমবাসী ৰাইজক আমি মানে শুভেচ্ছা জনাই আৰু আমাৰ জুবিন গাৰ্গৰ মানে মৃত্যু হওক মানে আমি পাহৰি হ'লেও মানে আমি এই দুৰ্গা পূজাটো উৎসৱ পালন কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। এইটো কথা হৈছে যে মানে আমাৰ নানান ধৰণৰ মানে ঘাট প্ৰতিঘাত সমস্যা এটাই জুবিন গাৰ্গ মৰিল মানে আমাৰ মানে গোটেইখিনি মানে আৰম্ভ কৰিব লগা হয়। আৰম্ভণিৰ পৰা গোটেইখিনি মানে আমাৰ হাল হ'ল। গতিকে এতিয়া কিবা কৰি পেলাই আমি দুৰ্গা পূজাখন পাৰ কৰিব পাৰিলে আমাৰ মানে অলপ ভাল লাগিছে। আপোনালোকৰ চেনেলক মই আমাৰ ২৭তম বাৰ্ষিক বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ সমিতিৰ তৰফৰ পৰা প্ৰথমতে মই আপোনালোকক শুভেচ্ছা জনাইছোঁ। এইবাৰ আমাৰ পূজা অইন বছৰৰ দৰে এইবেলি আমাৰ মেৰকুচি বাৰোৱাৰী দুৰ্গা পূজাখন অলপ আমাৰ অসমৰ সাৰ্থক জুবিন গাৰ্গৰ কাৰণে অলপ সেমেকা হৈ গৈছে। মনবিলাক আচলতে আমাৰ খুব মানে দুৰ্বল হৈ পৰিছে। তথাপিও আমি যাৰ প্ৰাণ দি হ'লেও পূজাখন আমি ৰাখিবই লাগিব। পূজাখন আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ আমি। গতিকে এইবেলিও আমি অইন বেলিৰ দৰে আমাৰ জাকত জিলিকা কৰি আমাৰ মেৰকুচিৰ দুৰ্গা পূজাখন আমি জাকত জিলিকা কৰি ৰাখিছোঁ। যাহা হওক তথাপিও আমাৰ মানুহৰ মনবিলাক সেমেকি গৈছে। কি কৰিম, আমিতো পূজা পাতিবই লাগিব। দেশৰ সমস্যা ঘাট প্ৰতিঘাত বহুত পাইছোঁ।